সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত জলহা তিনিআলিত অৱস্থিত সোণাৰী অঞ্চলৰ একমাত্ৰ আই সৰস্বতীৰ মন্দিৰ ভাগি যোৱা নিশা কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে আহি ইয়াত থকা সৰস্বতী মূৰ্তি ভাগি ভাঙি লণ্ডভণ্ড কৰি থৈ গৈছে। মই বৰ্তমান উপস্থিত আছোঁ জলহা তিনিআলি মন্দিৰ ভাগিৰ সন্মুখত, আৰু মন্দিৰ ভাগিৰ সন্মুখৰ আমাক কেমেৰা পাৰ্চনে এই দৃশ্য দেখুৱাব যে ইয়াতে থকা 1914 চনত প্ৰতিষ্ঠিত চৰাইদেউ জিলাৰ একমাত্ৰ সৰস্বতী মন্দিৰ এই ভাগি সাৰ্বজনীন শ্ৰী শ্ৰী সৰস্বতী মন্দিৰ জলহা তিনিআলিত অৱস্থিত। আৰু এই মন্দিৰ ভাগিত বিগত সৰস্বতী পূজাৰ দিনাও ইয়াতে সৰস্বতী পূজা হৈছিলে, আৰু যোৱা নিশা কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে আহি ইয়াতে থকা যি আই সৰস্বতী যি মূৰ্তি ভাগি আছে সেই মূৰ্তি ভাগি ভাঙি লণ্ডভণ্ড কৰি থৈ গৈছে। আৰু ইয়াতে থকা যিবিলাক পূজাৰ আচবাব পত্ৰ, যিবিলাক পূজাৰ সামগ্ৰীসমূহো ইতিমধ্যে ভাঙি থৈ গৈছে। আমাৰ ইয়াকে লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, যিহেতু অঞ্চলটো এক শান্তিপ্ৰিয় অঞ্চল। ইয়াতে সকলো জাতি ধৰ্মৰ লোক সহাৱস্থান কৰে, তেওঁলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি সহাৱস্থান কৰে, আৰু সৰস্বতী পূজাৰ দিনা ইয়াত যথেষ্ট সংখ্যক লোকৰ আগমন হয়, আৰু ইয়াত যথেষ্ট বিশ্বাস আছে। অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই মন্দিৰ ভাগিত সৰস্বতী পূজাৰ দিনাৰ লগতে অন্যান্য অনুষ্ঠানসমূহতো ইয়াতে একগোট হৈ তেওঁলোকে পূজা অনুষ্ঠিত কৰে। আমাৰ সৈতে স্থানীয় ৰাইজ উপস্থিত আছে, তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম যে আমি দেখা পাইছোঁ যে আপোনালোকৰ অঞ্চলত যি মন্দিৰ ভাগি আছে, ইয়াতে মন্দিৰ ভাগিৰ মূৰ্তিটো কালি কোনোবা অচিনাক্ত দুষ্কৃতিকাৰীয়ে ভাঙি থৈ গৈছে। কি হৈছে ঘটনাটো প্ৰতিক্ৰিয়া? আচলতে আমি আজি ৰাতিপুৱা আমাৰ স্থানীয় এজন শ্যামল দেৱ, তেখেতে ৰাতিপুৱা সদায় ইয়াত মন্দিৰটোত নমস্কাৰ এটা দিবৰ কাৰণে আহি তেওঁ দেখিছে আপুনি দুৱাৰখন খোলা আৰু মূৰ্তিটোৰ মুখভাগ আৰু হাতখন ভঙা আছে। দুইটা মূৰ্তি, মানে এটা আমি যোৱা বছৰ যিটো মূৰ্তি ইয়াত ৰাখোঁ কমিউনিটি হলৰ ভিতৰত, সেই মূৰ্তিটো অচিনাক্ত দুষ্কৃতিকাৰীয়ে আহি পিনি হাতখন আৰু মুখখন ভাঙি থৈ গৈছে। ঠিক সমান্তৰালভাৱে মন্দিৰৰ ভিতৰত থকা মূৰ্তিটো আৰু হাতখন ভাঙি থৈ গৈছে। আমি ইয়াত এই স্থানীয় ৰাইজে ইয়াত শান্তিপ্ৰিয়ভাৱে আমি এই অনুষ্ঠানটো আজি 13 বছৰে পাতি আহিছোঁ। এই মন্দিৰটো ইয়াত আজি 12টা বছৰ ইয়াত স্থাপন কৰা হৈছে। সকলো বিভিন্ন ধৰ্মৰ জাতি নিৰ্বিশেষে আমি ইয়াত মিলিজুলি সদায় এই সম্প্ৰীতিৰ মনোভাৱেৰে এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ মাজত শান্তি বিনষ্ট কৰিবৰ কাৰণে কোনোবা অচিনাক্ত দুৰ্বৃত্তই এই কামটো কৰিছে বুলি আমাৰ অনুভৱ হয়। গতিকে আমি এই কাৰ্যক গৰিহণা দিছোঁ, আৰু সমান্তৰালভাৱে আমি প্ৰশাসনক জনাইছোঁ, আপোনালোকক জনাইছোঁ। আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ মাজত যিটো শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ যি দুষ্কৃতিকাৰী আহিছে, গতিকে তেওঁলোকৰ কাৰণে আমি সাৱধান হ'বলৈ হ'ল। এইটো ঘটনাটো কোনে কৰিছে বুলি আপোনালোকে ধাৰণা কৰিছে? আমি সমান্তৰালভাৱে আমাৰ ইয়াৰ মানুহ বা আমাৰ ইয়াৰ হিন্দু সম্প্ৰদায়ৰ মানুহে বিশেষকৈ এই কামটো নাই কৰা বুলি আমি অনুভৱ কৰিছোঁ, কিন্তু আমি যিহেতু দেখা নাই, গতিকে আমি অচিনাক্ত দুষ্কৃতিকাৰী বুলিয়ে আমি মনতে এতিয়া ভাবি লৈছোঁ। হয়, আমাৰ সৈতে আৰু স্থানীয় ৰাইজ উপস্থিত আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম যে আপোনালোকৰ যি মন্দিৰ ভাগি, এই মন্দিৰ ভাগি দেখা পাইছোঁ যে সৰস্বতী যি মূৰ্তি এটা ভাঙি থৈ গৈছে। আপোনালোকে প্ৰশাসন বা আৰক্ষীক খবৰ দিছে নেকি? আৰক্ষী আহিছে আমাৰ ইয়াত, তেখেতে এইফালে চাইডলৈ তদন্ত কৰি গৈছে। হয়, তদন্ত কৰিলে। তাৰপিছত মই বিশেষকৈ এটা কথা বহুত দুখ পাইছোঁ, কালি পৰহি আছে আমাৰ মেট্ৰিক পৰীক্ষা। ইয়াত আমাৰ ল'ৰাবিলাকে বহুত ল'ৰা ছোৱালী আহি পেলাই শৰাই দিয়ে, তেওঁলোকে আশীৰ্বাদ লয়। কালিৰ পৰা তেওঁলোকে আৰম্ভ হ'ব আহিবলৈ, দূৰ দূৰণিৰ পৰা আহে। তেওঁলোকে আহি পেলাই এতিয়া আমাৰ এই মূৰ্তি ভাগি দেখি পেলাই তেখেতসকলৰ মনত কেনেকৈ সেইটো মই বেছি দুখ পাইছোঁ। আপোনালোকে আৰক্ষীক খবৰ দিছে? তেওঁ আহিছে, আৰক্ষী বিষয়া আহিছে, তেওঁ হেৰি কৰি গৈছে। কি দাবী জনাব প্ৰশাসনক? কি দাবী জনাব? প্ৰশাসনক দাবী জনাবলৈ আমাৰ কি আছে আৰু বিশেষকৈ এইটো দুষ্কৃতিকাৰীয়ে কৰিছে, প্ৰশাসনে অলপ সুৰক্ষা লাগে আৰু। হয়, সেয়া আছিল স্থানীয় ৰাইজ। জলহা তিনিআলি, সোণাৰী সমষ্টিৰ জলহা তিনিআলিত অৱস্থিত সৰস্বতী মন্দিৰত যি আই সৰস্বতীৰ যি মূৰ্তি ভাগি আছে, সেই যোৱা নিশা কোনো অচিনাক্ত দুষ্কৃতিকাৰী ভাঙি থৈ গৈছে, আৰু ইয়াকে লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।